নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা ভাল খবৰ যে টিএ আৰ্মিৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছিলে বহুতো ভেকেন্সি, কিন্তু 12 নৱেম্বৰ 2024 তাৰিখৰ পৰা এই ৰেলী ষ্টাৰ্ট হৈছে। এতিয়াও আমাৰ অসমৰ বহুতো কেণ্ডিডেটে গম পোৱা নাই যে আমাৰ অসমৰ কোন কেইখন ডিষ্ট্ৰিক্টত এই ৰেলী ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে ষ্টাৰ্ট হ'ব। সেই হেতুকে মই আজি আপোনালোকলৈ এই ভিডিঅ'টো লৈ আহিছো আৰু আপোনালোকে এই ৰেলী দিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, আপোনালোকৰ এজ লিমিট কিমান হ'ব বা আপোনালোকে কি কি ডকুমেণ্টছ নিব লাগিব জানিবলৈ হ'লে ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব। সম্পূৰ্ণ তথ্যৰ কাৰণে ভিডিঅ'টি আপোনালোকে ভিডিঅ'টো চাই যাব। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে টেৰিটৰিয়েল আৰ্মি ডাইৰেক্ট অপেন ৰেলী। ভেকেন্সি আছে আপোনালোকৰ 3100কৈও 3100কৈও অধিক। ইয়াত আছে আপোনালোকৰ জিডি ক্লাৰ্ক ট্ৰেডছমেন আৰু ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে www.joinindianarmyterritorialarmy.gov.in। জিডিত আছে আপোনালোকৰ 2500টাতকৈ অধিক পোষ্ট, ক্লাৰ্কত আছে 50টা, ট্ৰেডছমেনত আছে 100টা যিটো 300টা যিটো 10 পাছ আৰু ট্ৰেডছমেন 8 পাছত আছে আপোনালোকৰ 300টা পোষ্ট। এজ লিমিট আপোনালোকৰ যিহেতু আগতে ইণ্ডিয়ান আৰ্মিত দিছিলে 17 বছৰ 17.5 বছৰৰ পৰা 21 বছৰ বয়সলৈকে, কিন্তু ইয়াত আপোনালোকৰ সুবিধাৰ কাৰণে 18 বছৰ বয়সৰ পৰা 42 বছৰ বয়সলৈকে তেওঁলোকে এজ লিমিটটো দিছে। এতিয়া জানো আহক এডুকেশ্যন কোৱালিফিকেশ্যন যিটো জেনেৰেল ডিউটি চলজাৰ তাত দিছে 10 পাছত আছে 45% মাৰ্কছ লাগিব আৰু প্ৰতিটো ছাবজেক্টতে আপোনালোকৰ 33% হ'ব লাগিব। ক্লাৰ্কত আছে 12 পাছ, আপোনালোকে 12 পাছ কৰিব লাগিব আৰু 50% মাৰ্কছ আপোনালোকৰ পাৰ্চেণ্টেজ হ'ব লাগিব আৰু প্ৰতিটো ছাবজেক্টতে 50% হ'ব লাগিব। ট্ৰেডছমেন 10 পাছৰ কাৰণে দিছে 33% ইট ছাবজেক্ট আৰু ট্ৰেডছমেন 8 পাছৰ কাৰণে দিছে 33% ইট ছাবজেক্ট। প্ৰতিটো ছাবজেক্টতে আপোনালোকে 33% থাকিলেহে এই আপোনালোকে ৰেলী দিব পাৰিব। এতিয়া জানো আহক ইয়াৰ চিলেকশ্যন প্ৰচেছসমূহ কেনেকুৱা হ'ব। চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকে পোনপ্ৰথমে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰ পাছতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ৰিটেন এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন, ট্ৰেড টেষ্ট আৰু মেডিকেল এক্সামিনেশ্যন। আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাইত আপোনালোকৰ হাইট হ'ব লাগিব 160 চেণ্টিমিটাৰ, কিন্তু আমাৰ অসমৰ কেণ্ডিডেটৰ কাৰণে দিছে 157 চেণ্টিমিটাৰ 157 চেণ্টিমিটাৰ হ'লে আপোনালোকে এই ৰেলী দিব পাৰিব। চেষ্ট আপোনালোকৰ নৰ্মেল 77 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড আপোনালোকৰ 82 হ'ব লাগিব। এতিয়া জানো আহক ডকুমেণ্ট আপোনালোকে কি কি নিব লাগিব। ডকুমেণ্ট আপোনালোকে অৰিজিনেল চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট যিবিলাক 8 পাছ 10 পাছ 12 পাছৰ আৰু তাৰ লগতে ফটোকপি নিব লাগিব। আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকৰ ভোটাৰ আইডি নহ'লে আধাৰ কাৰ্ড হ'ব লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে কমেও 20 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব। তাৰপিছত ডমিচাইল লৈ যাব আৰু PRC, কাষ্ট চাৰ্টিফিকেট, কেৰেক্টাৰ চাৰ্টিফিকেট, পুলিচ ভেৰিফিকেশ্যন, তাৰ পাছতে ৰিলেশ্যন চাৰ্টিফিকেট যদি আপোনালোকৰ ৰিলেশ্যন আছে ৰিলেশ্যন চাৰ্টিফিকেট লৈ যাব। স্পৰ্টছৰ আছে যদি স্পৰ্টছ চাৰ্টিফিকেট লৈ যাব। NCC আছে যদি NCC ABC যিকোনো এখন হ'লে হ'ব। তাৰ পাছত আপোনালোকৰ কাৰেকশ্যনৰ কাৰণে এফিডেভিট আপোনালোকে লৈ যাব। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আছে আপোনালোকৰ 1600 মিটাৰ ৰানিং হ'ব। তাৰে 18ৰ পৰা 30 বছৰ বয়সৰ ভিতৰত আপোনালোকে 5 মিনিট 30 ছেকেণ্ডত যদি কমপ্লিট কৰে 60 মাৰ্ক পাব। 5 মিনিট 31 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত 40 নম্বৰ পাব। তাৰ পাছতে 31 বছৰৰ পৰা 42 বছৰ যিসকল কেণ্ডিডেট থাকিব 6 মিনিট 15 ছেকেণ্ডত কমপ্লিট কৰিলে 60 নম্বৰ পাব আৰু 6 মিনিট 16 ছেকেণ্ডৰ পৰা 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিলে 40 নম্বৰ পাব। চিনাপছৰ ক্ষেত্ৰত দিছে 18ৰ পৰা 30 বছৰ বয়সলৈকে 10 বাৰ মাৰিলে 40, 9 বাৰ 33, 8 বাৰ মাৰিলে 27, 7 বাৰ মাৰিলে 21, 6 বাৰ মাৰিলে 16। 31ৰ পৰা 42 বছৰ বয়সলৈকে দিছে 9 বাৰ মাৰিলে 40 নম্বৰ, 8 বাৰ মাৰিলে 33 নম্বৰ, 7 বাৰ মাৰিলে 27 নম্বৰ, 6 বাৰ মাৰিলে 21 নম্বৰ আৰু 5 বাৰ মাৰিলে পাব 16 নম্বৰ। এতিয়া জানো আহক এই যে টিএ আৰ্মি যিটো টেৰিটৰিয়েল আৰ্মি আপোনালোকৰ অপেন ৰেলী হ'ব, সেই ৰেলী আপোনালোকৰ 3টা ভাগত ভাগ কৰিছে, জ'ন 1, জ'ন 2 আৰু জ'ন 3। আমাৰ যিহেতু অসমৰ কাৰণে যিটো জ'ন 3ত পৰিছে তাৰ ভিতৰতে আপোনালোকৰ জ'ন 3 যিহেতু হৈছে 107 ইনফেণ্ট্ৰি বেটেলিয়ন যিটো গোৰ্খা ৰাইফলছ, 113 ইনফেণ্ট্ৰি বেটেলিয়ন যিটো ৰাজপুত, 119 ইনফেণ্ট্ৰি বেটেলিয়ন আছাম আৰু 121 ইনফেণ্ট্ৰি বেটেলিয়ন যিটো গাৰৱাল ৰাইফলছ। এতিয়া 12-13 নৱেম্বৰ 2024 তাৰিখত হ'ব ছিকিম, আন্দামান আৰু নিকোবৰ আইলেণ্ডত
14 নৱেম্বৰ 6খন ডিষ্ট্ৰিক্ট ৱেষ্ট বেংগলত 7 আছাম পুলিচ বেটেলিয়ন কোকৰাঝাৰত হ'ব এইটো 15 নৱেম্বৰ 2খন ডিষ্ট্ৰিক্ট ৱেষ্ট বেংগলত 20 নৱেম্বৰ দাৰ্জিলিঙত তাৰ পাছতে 22 নৱেম্বৰত কোকৰাঝাৰত 23 নৱেম্বৰত উদালগুৰি 24 নৱেম্বৰত তামুলপুৰত হ'ব 25 নৱেম্বৰত চিৰাং ডিষ্ট্ৰিক্টত হ'ব 26 নৱেম্বৰত বাক্সাত হ'ব 12 নৱেম্বৰত নাগালেণ্ড হ'ব 15 নৱেম্বৰত লোৱাৰ আছামৰ লগতে 9খন ডিষ্ট্ৰিক্টত হ'ব 16 নৱেম্বৰত কাৰ্বি আংলঙৰ 6খন ডিষ্ট্ৰিক্ট হ'ব আৰু 17 নৱেম্বৰত তিনচুকীয়া ডিব্ৰুগড় ধেমাজি গোলাঘাট চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট এইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ 9খন ডিষ্ট্ৰিক্টত হ'ব 166 ইনফেন্ট্ৰি বেটেলিয়ন আছাম 12 13 14 নৱেম্বৰ যেটো 12 তাৰিখৰ পৰা হৈ আছে তিনচুকীয়া ডিষ্ট্ৰিক্টত 13 14 নৱেম্বৰ তিনচুকীয়াতে হ'ব 15 16 17 নৱেম্বৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হ'ব 18 19 নৱেম্বৰ তাৰিখে চৰাইদেউ ডিষ্ট্ৰিক্টত হ'ব 20 21 নৱেম্বৰত শিৱসাগৰত হ'ব আৰু 22 23 24 নৱেম্বৰত অৰুণাচল প্ৰদেশত হ'ব যেটো জোন 3 আছে জোন 3 ভাগত আমাৰ অসম মেঘালয় মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড সিকিম ৱেষ্ট বেংগল মিজোৰাম অৰুণাচল প্ৰদেশ আৰু আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত পৰিছে বন্ধু বান্ধৱীসকল ভিডিঅ'টি যদি আপোনালোকৰ সহায়ক যেন লাগিছে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজিলৈ ইমানেই সো জয় হিন্দ জয় ভাৰত বন্দে মাতৰম